নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। আজিৰ এই ভিডিঅ'টোত অসমৰ এগৰাকী অত্যন্ত অসভ্য, অভদ্ৰ, ননচেন্স আৰু নিলাজ ব্যক্তিৰ ওপৰত কথা পাতিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ নাম হ'ল দীপাংকৰ নাথ। তাক মই আগতেও ফালি থৈ দিছোঁ, আগৰ ভিডিঅ'ত ফালি থৈ দিছোঁ, আপোনালোকে চালে গম পাব। সি আজি দুদিনমান আগতে এটা ভিডিঅ'ত মানে ইণ্টাৰভিউত কৈছিলে, কোনোবা এজন ইউটিউবাৰে তেখেতৰ ইণ্টাৰভিউ লৈছিলে। সি তাত কৈছিলে যে ভিক্টৰ দাসক সি হেনো গৰু পিটন দিব। এতিয়া প্ৰথম প্ৰশ্ন হ'ল, ভিক্টৰ দাসক গৰু পিটন দিবলৈ তোৰ কলিজাত সাহস আছে জানো? ভিক্টৰ দাস কেনেকুৱা মানুহ তই আজিলৈকে গম পোৱাই নাই। তাৰমানে ভিক্টৰ দাসৰ যিখিনি দম সেইখিনি তই এতিয়ালৈকে মানে গমেই পোৱা নাই। আৰু তই যে কৈছ গৰু পিটন দিম বুলি, সঁচাকৈ তোৰ কলিজাত দম আছেনে গৰু পিটন দিবলৈ? নে তই এনেই খাব নোপোৱা ঢেকুৰা কুকুৰৰ দৰে এনেই বকি আছ ভিক্টৰ দাসক গৰু পিটন দিম বুলি? তই সঁচাকৈ পাৰিবিনে ভিক্টৰ দাসক গৰু পিটন দিবৰ কাৰণে? তই যে কৈছ ভিক্টৰ দাসক গৰু পিটন দিম বুলি, তোৰ সঁচাকৈ দম আছে জানো গৰু পিটন দিবৰ কাৰণে? আৰু শুন এটা কথা, ভিক্টৰ দাসে অসমত যিখিনি কাম কৰি আছে বৰ্তমান অৱস্থাত, তইতো একো কৰিব পৰা নাই। তই খালি সংগঠনৰ নামত মিডিয়াত কুকুৰৰ দৰে ভুকি আছ। আৰু ভিক্টৰ দাই হাজাৰ হাজাৰ ল'ৰা ছোৱালী পঢ়াই আছে, চাকৰিও পাই আছে তেওঁলোকে। গতিকে তই এনেকৈ কুকুৰৰ দৰে ভুকি থাকি লাভ নাই। আৰু তই যিটো সংগঠনত আছ সেইটো সংগঠনৰ নামটো কি? যে বীৰ লাচিত সেনা। ঠিক আছে, বীৰ লাচিত সেনা। তই একচুৱেলি কেনেকুৱা হ'ব লাগিছিল? তই বীৰ লাচিতৰ দৰে হ'ব লাগিছিল। লাচিতে যেনেকৈ মোগলক ইয়াৰ পৰা খেদি পঠাইছিল, তইও বাংলাদেশী খেদিব পাৰিব লাগিছিল। তইতো একো কৰিব পৰা নাই। না তই বাংলাদেশী খেদিব পাৰিছ, না তই মূল্যবৃদ্ধিৰ প্ৰব্লেম ছল্ভ কৰিব পাৰিছ, না তই বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে মানে গণ্য কৰাত তই সহায় কৰিব পাৰিছ, না তই দুখীয়া মানুহক হেল্প কৰিছ। তইতো একোৱে কৰা নাই। আৰু তোৰ ঘৰ লখিমপুৰ, তই জাতীয়তাবাদৰ নামত তই কি কৰি আছ? তোৰ লখিমপুৰৰ মানুহে কৈ আছে না। তোকতো লখিমপুৰৰ ছোৱালী এজনীয়ে ডাইৰেক্ট কৈছে ই এটা নিজেই গৰু বুলি। সি নিজেই গৰুৰ কাৰণে জুবিন গাৰ্গক সি গৰু বুলি কৈ আছে। তো ছোৱালী এজনীয়ে যদি তোক গৰু বুলি ক'ব পাৰে, এইটো কিমান লাজৰ কথা। তোকতো ডাইৰেক্ট কৈছে ভিক্টৰ দাৰ ভিডিঅ' কলিঙতো তাই ডাইৰেক্টলি কৈছে যে ই এটা নিজেই গৰু। আৰু তই যে এটা ইণ্টাৰভিউত যে কৈছিলি যে তই যে জুবিন গাৰ্গক চিনি নাপাওঁ বুলি কৈছিলি, ভিক্টৰ দাই কোৱা মতেতো তোৰ বাপেৰেতো তোৰ মায়েৰাক জুবিন গাৰ্গৰ গান শুনাই কিনে ইমপ্ৰেছ কৰিছিল না। সেইটো হয়তো তই গম নাপাওঁ, তোৰ বাপেৰে সুধি ল'বি। গতিকে তই ভিক্টৰ দাসক গৰু পিটন দিম বুলি কোৱাৰ আগত তই এবাৰ ভাবি চাবি তই নিজে কি কৰি আছ। কাৰণ মই জানামতে তই একো কৰিব পৰা নাই। তই সংগঠনৰ নামত কেৱল তই কুকুৰৰ দৰে ভুকি আছ মিডিয়াৰ আগত, তাৰ বাহিৰে তই একো কৰিব পৰা নাই। তই তাৰমানে তোৰ ইণ্টেনশ্যনটো কেনেকুৱা যে মই বিতৰ্ক কৰি কিনে জনপ্ৰিয় হওঁ। তই বিতৰ্ক কৰি জনপ্ৰিয় হৈ কিনে তই কেইদিন থাকিবি? তই সেনেকৈতো থাকিব নোৱাৰ। কাৰণ তোক ভাল পোৱা মানুহৰ সংখ্যা কিমান আছে সেইটো মই জানো। আৰু ভিক্টৰ দাস আৰু তই যদি একেলগে ৰাস্তাত থিয় হ, কাক হেণ্ডশ্বেক কৰে মানুহে সেইটো দেখাতেই গম পোৱা যাব। বেছিকৈ হেণ্ডশ্বেক কাক কৰে সেইটো দেখাতেই গম পোৱা যাব। গতিকে এনেকৈ যি টি কথা এইবিলাক বকি নাথাকিবি, কাৰণ আমাৰো মাথা বেয়া হৈ যায়তো। স্পেচিয়েলি জুবিন গাৰ্গ আৰু ভিক্টৰ দাসৰ কথা বেয়াকৈ ক'লে আমাৰো মাথা বেয়া হৈ যায়, কাৰণ তেওঁলোকে একো বেয়া কাম কৰি থকা নাই অসমত। অসমৰ মানুহৰ অন্তৰত আঘাত লগা কৰি ভিক্টৰ দাস আৰু জুবিন গাৰ্গে একো বেয়া কাম কৰি থকা নাই। সেইটো কথাটোক মই ভালকৈ সোঁৱৰাই দিলোঁ। আৰু তই যে মিডিয়াৰ আগত যে এনেই বকি থাক যে ভিক্টৰ দাসৰ গোটেইখিনি হিষ্ট্ৰী মোৰ লগত আছে, ভিক্টৰ দাসৰ 35 মিনিটৰ কল ৰেকৰ্ডিং মোৰ লগত আছে, তোৰ যদি ইমানেই সাহস আছে তই হেৰি নকৰ কিয়? তই ৰেকৰ্ডিংখিনি বজাই দে। তই বজাই দে মিডিয়াৰ আগত যে এইখিনি 35 মিনিটৰ কল ৰেকৰ্ডিং আপোনালোকে শুনক। তেতিয়া আমিও গম পাম না তোৰ কিমান সাহস আছে। তোৰ পুকৰত দমেই নাই, তই এনেই মিডিয়াৰ আগত বকি থাকিলে কি হ'ব? একোতো দম নাই না। ভিক্টৰ দাইটো নিজে কৈছে যে তই তাক মিডিয়াৰ আগত বজাব দে 35 মিনিটৰ কি কল ৰেকৰ্ডিং আছিল। আৰু তই জুবিন গাৰ্গক যে তই মদাহী বুলি কৈছিলি, ফটুৱা বুলি কৈছিলি, তই দেখোন নিজে ফটুৱা। তইতো ভিক্টৰ দাসৰ কল ৰেকৰ্ডিঙত নিজে কৈছ যে মই মদ খাওঁ। তই নিজেই মদাহী আৰু তই জুবিন গাৰ্গক মদাহী বুলি ক'লে কি হ'ব? আগতে তই নিজে ভাল কাম কৰ না, তাৰপিছত তই জুবিন গাৰ্গক সমালোচনা কৰ। আৰু তই ভাবিছ নেকি তই সমালোচনা কৰাৰ পিছত জুবিন গাৰ্গ পৰি যাব বুলি? জুবিন গাৰ্গে নপৰে নহয়। আমি পৰিব নিদিওঁ না। আমি পৰিব নিদিওঁতো জুবিন গাৰ্গক। আৰু এটা কথা শুন ল, তই চাগে ভালকৈ জান যে সোণ যিমানে জ্বলে সিমানে উজ্জ্বল হয়। কিন্তু তো
তো গতিকে জুবিন গাৰ্গৰ যিমান বেছি বিতৰ্ক নহওক কিয় তেওঁ সদায় উজলিয়ে থাকিব গম পাইছ গতিকে জুবিন গাৰ্গ আৰু ভিক্টৰ দাসৰ পিছত পৰি লাভ তোৰ যদি সংগঠনৰ কিবা কাম কৰিব লগা আছে নিজে কৰ নহ'লে এইবিলাক কুকুৰৰ দৰে ভুকি থকাটো বাদ দে আৰু এটা কথা তইতো বীৰ লাচিত সেনাৰ সদস্য গতিকে লাচিত বৰফুকনে যেনেকৈ অসমৰ কাৰণে যুঁজিছিল তইও যুঁজিব লাগিছিল তই বাংলাদেশী সমস্যা সমাধান কৰিব লাগিছিল একচুৱেলি সদায় সদায় কিমান মানুহ আহি আছে অনুপ্ৰৱেশকাৰী সেইবিলাকক খেদিব পাৰিব লাগিছিল তইতো সেইবিলাকক খেদিব পৰা নাই আৰু তই কৰিব লাগিছিল কি তই সংগঠনৰ লগৰ ল'ৰা হিচাপে তই মানে হিমন্ত বিশ্ব শৰ্মাৰ লগত কাজিয়া কৰিব লাগিছিল তই দেখোন জুবিন গাৰ্গৰ আৰু ভিক্টৰ দাসৰ পিছতহে লাগি আছ তই হিমন্ত বিশ্বৰ লগত লাগ না যে আপুনি অসমৰ কাৰণে এইখিনি কাম কিয় কৰিব পৰা নাই তেনেকৈ লাগ তেতিয়াহে তোৰ কামত দিব তই যদি জুবিন গাৰ্গ আৰু ভিক্টৰ দাসৰ পিছতে লাগি থাক তই নিজৰ কাম কি কৰিবি মানে তোৰতো নিজৰ কাম কৰিব লাগে একো নাই মিডিয়াৰ আগত পাগলৰ দৰে বকাৰ বাহিৰে গতিকে নেক্সট টাইম এইবিলাক নকৰিবি কৰিলে আৰু এইবাৰ ভালকৈ গালি খাবি আৰু গতিকে এইবিলাক কৰাটো বন্ধ কৰ বীৰ লাচিত সেনাৰ সদস্য হৈ কিনে ভাল ভাল কাম কৰ অসমৰ মানুহক হেল্প কৰ মূল্য বৃদ্ধিৰ অলপমান প্ৰতিবাদ কৰ তাৰপিছত বানপানী সমস্যা সমাধান কৰাৰ কাৰণে অলপমান লাগি যা যদি তোৰ ইচ্ছা আছে সেইখিনিকে ক'লোঁ আৰু মোৰ ভিডিঅ'ত বেয়া কমেণ্ট কৰাকেইটাক কৈছোঁ এই স্পেচিয়েলি ৰবীন বৰা তোক কৈছোঁ তই কমেণ্টত যিখিনি বকিছ নহয় জুবিনদাৰ বিষয়ে তোৰ যদি সঁচাকৈ যদি তই মতা হয় তোৰ পুকুৰত যদি সঁচাকৈ দম আছে তই জুবিনদাৰ ঘৰত যাই কিনে ডাইৰেক্ট সেইখিনি কথা ক গম পাইছ গতিকে এইবিলাক বকি থাকি লাভ নাই আৰু জুবিন গাৰ্গক বেয়াকৈ ক'লে মই ফালিমেই বেলেগে নাফালিলেও মই ফালিমেই সেইটো একদম 100% চিয়'ৰ গতিকে মোৰ আগত এইবিলাক আল্টু ফাল্টু বকি লাভ নাই আৰু এটা কথা কৈ থৈ দিওঁ জুবিন গাৰ্গক যদি তহঁতে বেয়া পাওঁ তেতিয়াহ'লে গান নুশুনিবি ষ্টেজ প্ৰগ্ৰেম নাচাবি চিধা কথা তেখেতক কিয় অশান্তি দি থাক বা আমাৰ অনুৰাগীবিলাকক কিয় অশান্তি দি থাক সেইটো তহঁতৰ অধিকাৰ নাই না কাৰণ আমিতো তোৰ পুকৰ পিছত দৌৰি থাকে নাই আমি জুবিনদাৰ লগত লাগি আছোঁ তেখেতে যি কয় আমি তাকে কৰিব ৰেডি আছোঁ আৰু তেখেতে অসমৰ কাৰণে একো বেয়া কৰা নাই তেখেতে মদ খাই কিবা খায় সেইটো তেওঁৰ পাৰ্চনেল কথাত তাতে আমি মাতি লাভ নাই আৰু মানুহৰ পাৰ্চনেল কথাত মাত মাতিব নাপায় আচলতে যোনে মাতে সি যথামুখ্য বুলি ভাবোঁ মই গতিকে তোক মই সেইটো কথাই ক'লোঁ আৰু তোৰ যদি কাজিয়া লাগিব ইচ্ছা আছে না মোৰ ঘৰত আহিবি অপেন চেলেঞ্জ দিছোঁ মোৰ ঘৰত আহিবি জুবিন গাৰ্গৰ মানে কাৰণে মই কাজিয়া লাগিম তোৰ লগত মোৰ ঘৰত আহিবি কমেণ্টত কুকুৰৰ দৰে ভুকি লাভ নাই কাৰণ মোৰো সময় নাই কমেণ্ট ৰিপ্লাই দি থাকিব মোৰো সময় নাই গতিকে তোৰ যদি কাজিয়া লাগিব ইচ্ছা আছে মই ৰবীন বৰাক কৈছোঁ তই মোৰ ঘৰত আহিবি দেই নমস্কাৰ